নীলা বেদনা। লেখিকা মামণি ৰয়ছম গোস্বামী। নীলা বেদনা। সন্ধিয়াৰ বতাহ ছাতিৰ লগত পিয়ানোত বজা নাম নজনা সুৰ এটাৰ টুকুৰাবোৰ ভাহি যায় দূৰলৈ। নকৈ ফুলা চম্পাজোপাৰ কোমল সোণটো বিয়পি পৰিছে চাৰিওফালে। পিয়ানোৰ পৰা হাতখন কোচাই খিৰিকীৰ পৰ্দাখন দাঙি অজন্তাই চায় এনে এবাৰ বাহিৰলৈ। হঠাৎ নিস্তব্ধতা ভংগ কৰি ঘড়ীটোৱে ৫ বজাৰ জাননী দিয়ে। একেচাবে অজন্তা উঠি যায় প্ৰকাণ্ড আইনাখনৰ ওচৰলৈ। আইনাৰ সন্মুখত থিয় দি তাই চিফনৰ শাৰীখন সলোৱাৰ কোনো প্ৰয়োজন নেদেখে। ড্ৰয়াৰটো খুলি তাই নেকলেচ এডাল এনেই লিৰিকি বিদাৰি চায়। তাৰ পিছত সাৱধানে হুকডাল মাৰিবলৈ হাতখন ডিঙিৰ পাছফালে নিয়ে। বগা ডিঙিটোৰ ওপৰত জিলিকি থকা তাইৰ ৰঙাবুলীয়া প্ৰতিটো নখেই যেন একোপাহি সুপ্ত পদুম। আইব্ৰ' পেঞ্চিলডালেৰে তাই চেলাউৰিযোৰ ধেনুঘেৰীয়া কৰি লয়। আইভৰি ষ্টিকডাল সেন্দুৰৰ খুৰীয়াত জুবুৰিয়াই অজন্তাই কপাললৈ নিব খোজে। হঠাৎ তাইৰ গোটেই হাতখন কঁপি উঠে। ষ্টিকডাল মাটিলৈ বাগৰি পৰে। টিপয়খনৰ পৰা মটৰৰ চাবিকোছা তুলি তাই মৃদুগতিৰে কোঠাটোৰ পৰা ওলাই যায়। আকাশৰ বগা মেঘবোৰে দূৰৈৰ পাহাৰৰ টিংবোৰ ঢাকি পেলাইছে। কুঁৱলীয়ে যেন গোটেই পৃথিৱীখনকে গিলি পেলাব। ৰাস্তাৰ লাইটৰ পোহৰবোৰ সেমেকা। মনটো হঠাৎ অজন্তাৰ চঞ্চল হৈ উঠে। তাই একেবাৰে অকলশৰীয়া। ষ্টিয়েৰিঙৰ পৰা বাওঁহাতখন এৰুৱাই আনি তাই কপালৰ আগৰ কেঁকোৰা চুলিবোৰ ঠিক কৰি লয়। কিয় জানো হঠাৎ গাড়ীখন ৰখাই তাই নামি যায় পকীঘাটৰ চিৰিবোৰৰ ওচৰলৈ। আধা খহি যোৱা চিৰি এটাত বহি অজন্তাই চায় দূৰলৈ। জীৱনৰ বাটৰুৱা তাই, নহয় বাট হেৰুৱা বাটৰুৱাহে তাই। হয়তো হেৰুৱা বাট আৰু তাই কেতিয়াও বিচাৰি নাপাব। এজাক তিৰোতাৰ হাঁহি শুনি এবাৰ উভতি চায় তাই। সিহঁতেও চায় তাইলৈ সেই একেটা অৱজ্ঞাসূচক দৃষ্টিৰে। কিবাকিবি গুণগুণনি তুলি আঁতৰি যায় সিহঁত তাইৰ ওচৰৰ পৰা। এদিন তাই চিনি পাইছিল সকলোকে, আজি আকৌ চিনি নোপোৱা হৈছে। কাৰো ফুচফুচনি, কাৰো অৱজ্ঞাসূচক দৃষ্টিয়ে আজি অজন্তাৰ গোট মাৰি যোৱা মনটো বিন্দিব নোৱাৰে। সিহঁতে তাইৰ বিৰুদ্ধে মুখেৰে একো মন্তব্য কৰা নাছিল, কিন্তু সিহঁতৰ কটু দৃষ্টিয়ে তাইৰ কাৰণে বাংময় হৈ পৰিছিল। ৰাতিপুৱা ৰেডিঅ'টো খুলি দি তাই খিৰিকীত ভেজা দি চায় আকাশৰ ৰঙা বগা মেঘবোৰলৈ। অচিন গায়িকাৰ কণ্ঠত ভাহি আহে, তুমি জানো মোৰ হেৰুৱা দিনৰ ছন্দ বিচাৰি পাবা, সৰা কুসুমৰ গোন্ধ বিচাৰি পাবা। গানটো শুনিয়েই অজন্তাই মুখখন ঘূৰাই দিয়ে। সিহঁতে বাৰু কৃত্ৰিম বিনলি তোলে কিয়? গীতৰ ভাষাই জানো প্ৰাণৰ কান্দোনক ভাষা দিব পাৰিব? ৰেডিঅ'টো বন্ধ কৰি অস্তিত্ব উপলব্ধি কৰিব নোৱাৰ। হাতত চাহকাপ লৈ ৰৈ থকা বেহেৰাটোলৈ তেতিয়াহে অজন্তাৰ চকু গ'ল। তাৰ হাতৰ পৰা চাহকাপ লৈ তাই পৰি থাকে ছোফাখনত অলসভাৱে। হঠাৎ তাইৰ বেকা চাৱনিত ধৰা পৰে কেলেণ্ডাৰত চিন দি থোৱা ১৩ তাৰিখটো। প্ৰকৃতিৰ চিঠিখনৰ কথাবোৰ তাইৰ মনত চেতাৰৰ ঝংকাৰ বজা দি বাজি উঠে। তোক আৰু আঘাত নিদিওঁ অজন্তা, মনত পৰেনে তাহানিৰ ৰঙীন দিনবোৰৰ কথা? তোৰ তাত জীৱনৰ কেইটামান বহুমূলীয়া দিন কটামগৈ। ষ্টেচনলৈ আহিবি দেই ১৩ তাৰিখে। আজিতো ১৩ তাৰিখ। মনটো তাইৰ নাচি উঠে। চাহকাপ আধা খোৱা কৰিয়ে তাই উঠি যায়। আলহী কোঠাৰ তলাটো খুলিয়েই তাই বিচনাখনত নীলা বেডকভাৰখন পাৰি দিয়ে। প্ৰকৃতিয়ে নীলা বস্তুবোৰ ইমান ভাল পাইছিল।
লৰালৰিকৈ তাই খিৰিকীৰ বগা পৰ্দাবোৰ আঁতৰাই নীলা পৰ্দা আঁৰি দিয়ে। বেড কভাৰখনৰ লগত খাপ খোৱাকৈ কাষৰ সৰু চিঠৈখনত পাতল নীলা শ্বেডৱৰ্কৰ টেবুল ক্লথ এখন পাৰি দিয়ে। তাহানি ৰবীন্দ্ৰনাথৰ কবিতালৈ বলিয়া হোৱা প্ৰকৃতিজনীলৈ অজন্তাৰ মনত পৰে। চেল্ফখন ৰবীন্দ্ৰনাথৰ কিতাপেৰে ধুনীয়াকৈ সজাই তাই। চিকচিকাই থকা মজিয়াখনত কি দলিচা পাৰিব ভাবে তাই। যোৱা বছৰ লোৱা কাশ্মীৰী দলিচাখনৰ কথা মনত পৰি তাইৰ ভাল লাগি যায়। দলিচাখন পাৰি দি অজন্তাই এবাৰ কোঠাটোলৈ চায়। আপোনা আপুনি ওঠত হাঁহি এটা বিৰিঙি উঠে তাইৰ। চকুত আঁৰি থোৱা ফটোখনত হঠাৎ তাইৰ চকু পৰে। শাৰীৰ আঁচলটোৰে তাই ফটোখন মুচি দিয়ে। তাহানি প্ৰকৃতি আৰু তাই গুৱাহাটীত তোলা ফটো। স্কুলত পঢ়োঁতে ইমান জবলা আছিল তাই। লাকবান নোহোৱাকৈ কাপোৰ কানি পিন্ধা কাৰণে হীৰা বাইদেউৰ গালি খোৱাৰ কথা মনত পৰি তাইৰ হাঁহি উঠি যায়। ফটোখনতে প্ৰকৃতিয়ে যেন তাইৰ পিনে চাই আছে সেই হাঁহি থকা ওঠ দুটাৰে। বাৰে বাৰে অজন্তাৰ মনত পৰে প্ৰকৃতিৰ সেই মুখখনলৈ। তাইৰ সকলো দুখ শুহি নিব পাৰে প্ৰকৃতিৰ সেই মুখখনে। দুৱাৰখন খুলি তাই ওলাই যায় সৰু ফুলনিখনলৈ। কেঁচা বৰণৰ ডেইজী এথোপা লৈ আহে তাই। ডেইজী প্ৰকৃতিৰ প্ৰিয় ফুল। তাহানি ফুৰিবলৈ গ'লে খোপাত এটা জীয়া ডেইজী গুজি নোলোৱাকৈ যাবলৈ প্ৰকৃতিয়ে বেয়া পাইছিল। ফুলদানিত ফুলবোৰ সজাই সজাই অজন্তাই ভাবে প্ৰকৃতিৰেই কথা। বেহেৰাটোৱে খিৰিকীৰ ফাঁকেৰে এবাৰ জুমি চায় তাৰ মেম চাহাবলৈ। কোনোদিনে এইবোৰ কামত হাত নিদিয়া তাৰ মেম চাহাবে আজি কামত হাত দিয়া কাৰণে হয়তো সি আচৰিতেই হৈছে। দিনটো অজন্তাই পাৰ কৰি দিয়ে ব্যস্ততাৰে। জোনাকৰ নিচুকনিগীতে তেতিয়া নিশাটোক স্তব্ধ কৰি ৰাখিছে। অজন্তা বাহিৰলৈ ওলাই আহে। গেৰেজৰ পৰা গাড়ীখন উলিয়াই আনে। আকাশত তেতিয়া হাঁহিছিল অগণন তৰাই। খুব লাহে লাহে তাই ষ্টুডিবেকাৰখন ড্ৰাইভ কৰি নিয়ে ষ্টেচনলৈ। মাজে মাজে বলা বতাহ ছাতিয়ে তাইৰ মনটো এনেই পাতল কৰি দিয়ে। গাড়ীখন বাটৰ একাষে ৰাখি তাই নামি যায় ৱেইটিং ৰুমলৈ। ৰেল আহিবলৈ এতিয়ালৈ 10 মিনিট বাকী। ঘড়ীটো চাই তাই ইজি চেয়াৰ এখনত বহি লয়। বাৰাণ্ডাৰ খুঁটাটোৰ কাষত ঠেলা এখন পাৰি বহি থকা মানুহজনী হঠাৎ তাইৰ চকুত পৰে। মলিয়ন সাজপাৰ পিন্ধা মানুহজনী কোলাত এটা কেঁচুৱা। মাজে মাজে কঁপি উঠিছিল কেঁচুৱাটো। বোধহয় জাৰত। তাই চাই থাকে মানুহজনীলৈ। অজন্তাই ভাবে চিহ, মানুহে এনেকৈও জীয়াই থাকিব বিচাৰে। নিজে পিন্ধি থকা দামী অলষ্টাৰটোলৈ এনে এবাৰ অজন্তাৰ চকু যায়। পিছত চক খাই উঠি লৰালৰিকৈ অজন্তাই কোটৰ বুটামকেইটা মাৰি লয়। ৰেলৰ হুইছেলত তাইৰ চমক ভাঙে। লৰালৰিকৈ উঠি যায় তাই প্লেটফৰ্মলৈ। সৰু চুটকেছ এটা লৈ মানুহ এজনী পাৰ হৈ যায় তাইৰ আগেৰে। ইয়ে সেইজনীয়ে দেখোন প্ৰকৃতি। অজন্তাই দৌৰি গৈ তাইক আগচি ধৰে। প্ৰকৃতি, মই ৰৈ আছোঁ তোৰ কাৰণে। চিনাকি মাতষাৰ শুনি প্ৰকৃতি চক খাই উঠে। অজন্তা তই? মাতটো তাইৰ কঁপা। জোনৰ ম্লান পোহৰে প্ৰকৃতিৰ মুখৰ বৰণৰ পৰিৱৰ্তনটো অজন্তাৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিলে। তাই পাহৰি যায় পৃথিৱীখন। সাবট মাৰি ধৰে তাই প্ৰকৃতি। কিমান দিনৰ মূৰত প্ৰকৃতি। মানুহবোৰে চায় সিহঁতলৈ, নহয় সিহঁতৰ মৰমবোৰলৈ। প্ৰকাণ্ড ড্ৰয়িং ৰুমটোত প্ৰকৃতিক বহিবলৈ কৈ অজন্তাই ভিতৰলৈ সোমাই যায়। প্ৰকৃতি যেন অলপ গহীন হৈ গৈছে, ভাবে অজন্তাই।
চাহ জলপানখিনি আনি তাই ডাইনিং ৰুমত থয়। বেহেৰাটোক আজি যেন তাই একোকে কৰিব নিদিব। প্ৰকৃতিয়ে হাঁহে তাইৰ ব্যস্ততা দেখি, কিন্তু তাই যেন নিজৰ চকুৰে বিশ্বাস নকৰিব। এইজনীতো তাইৰ সেই অজন্তা নহয়, যি অজন্তা আছিল শান্ত, ধীৰ, গম্ভীৰ, সৰলতাৰ প্ৰতিমূৰ্তি। সেই অজন্তা ক'ত? গহীন মাজৰাতি প্ৰকৃতি সাৰ পাই উঠে। কাষৰ বিচনাখনত অজন্তা শুই আছে নিশ্চিন্ত মনে। এইজনীয়ে তাইৰ চেনেহৰ অজন্তা, এইজনীয়ে তাইৰ বিধৱা অজন্তা। দুৰ্ঘটনাটো ঘটা বোধহয় বছৰটো পাৰ হোৱা নাই। তাইৰ ইমান পৰিৱৰ্তন। তাই আহিছিল বেদনাত জৰ্জৰিত হৈ পৰি থকা অজন্তাক সান্ত্বনা দিবলৈ। ভাবিছিল বান্ধৱীয়ে তাইৰ উপস্থিতিত নতুন প্ৰেৰণা পাব, ওঠত তাইৰ হেৰুৱা হাঁহি বিৰিঙি উঠিব। কিন্তু এইবোৰ তাই কি দেখিছে? তাই ইয়াত আৰু বেছিদিন নেথাকে, গুচি যাব তাই যিমান সোনকালে পাৰে। মটৰৰ চাবিকোছা টেবুলত দলিয়াই থৈ অজন্তাই গগলছযোৰ খুলি হাতত লয়। প্ৰকৃতি, আজি মহাপ্ৰস্থানে পথে চাবলৈ যাওঁ ব'ল। প্ৰকৃতিৰ উত্তৰলৈ অপেক্ষা নকৰি অজন্তাই কাপোৰ পিন্ধাত লাগি যায়। অজন্তা, তই জানই মই চিনেমা ভাল নেপাওঁ। তোৰ অনুৰোধ বাৰু মই নেপেলাওঁ, কিন্তু মোৰ এটা আদেশ। নহয়, অনুৰোধ। তই ৰঙীন সাজটো খুলি অনুগ্ৰহ কৰি বগা সাজ এযোৰ পিন্ধ। প্ৰকৃতিৰ গহীন কথাষাৰ বতাহৰ লগত উৰুৱাই দিব পৰাকৈ খিলখিলীয়া হাঁহি এটা মাৰি অজন্তাই ক'লে, এতিয়া বগা সাজযোৰ পিন্ধি তপস্বিনী সাজিলে চিনেমা চোৱা হৈছে। অজন্তাৰ সেই হাঁহিয়ে প্ৰকৃতিক পিন্ধিলে কাঁড়ৰ দৰে। অজন্তা, তোক এটা কথা কওঁ, বেয়া কিন্তু নেপাবি দেই। মই জানো তই অগাধ সম্পত্তিৰ মালিক, মই জানো তই এজনী উচ্চ শিক্ষিতা ছোৱালী, কিন্তু সমাজৰ চকুত তই যে অলপমান মানে কি আৰু আমাতকৈ বেলেগ, ভাবিছনে? ইমান লাখ-বিলাসেতো তোক নোখোৱাই। আমাৰ সমাজতে আছ যেতিয়া সমাজৰ নিয়মবোৰ মানি চলিব লাগিব। তোৰ এনে পৰিৱৰ্তন চাবলৈতো মই ইয়ালৈ অহা নাছিলোঁ। ভাবিছিলোঁ তই আধা মৰাই হৈছ গৈ, কিন্তু দেখিছোঁ তইতো বেছ আছ। মোক কলেজ খতি কৰি মাতি অনাৰো কোনো প্ৰয়োজন নাছিল। অজন্তাই একো নেমাতে। ফুলদানিৰ ফুলবোৰলৈ চাই তাই যেন কিবা এটা ভাবে। একো নমতাকৈয়ে তাই আঁতৰি যায় প্ৰকৃতিৰ ওচৰৰ পৰা। আন্ধাৰ পৃথিৱীৰ চাৰিওফালে, যেন আন্ধাৰ আঁউসীৰ কলীয়া ৰাতিয়ে গিলি পেলাইছে পৃথিৱীখন। অজন্তা ঘৰত নাই। প্ৰকৃতিয়ে অধৈৰ্য হৈ প্ৰকাণ্ড ঘৰটোৰ ইটো কোঠাৰ পৰা সিটো কোঠালৈ ঘূৰি ফুৰে। দেৱালৰ ঘড়ীটোত টিক টিক শব্দটোৱে ঘৰটোৰ গাম্ভীৰ্য বঢ়াই তুলিছে। হঠাৎ প্ৰকৃতিৰ চকু যায় ৰাইটিং পেডৰ ওপৰত পেলাই থোৱা খোলা চিঠি এখনলৈ। কিয় জানো খুব পঢ়িবৰ মন যায় প্ৰকৃতিৰ। প্ৰকৃতি, মোৰ মৰমৰ। তাই পঢ়ি যায়, কৌতুক ক্ৰমে বাঢ়ি যায়। যন্ত্ৰচালিতৰ দৰে পলক নেপেলোৱাকৈ প্ৰকৃতিয়ে পঢ়ি যায় চিঠিখন। ক্ষমা কৰিবি, আহিবৰ সময়ত তোক মাত দি আহিব নোৱাৰিলোঁ। তোক কলেজ খতি কৰি মাতি অনাক হয়তো মোক তই অভিশাপ দিছ, কিন্তু ক্ষমা কৰিবি, যি উদ্দেশ্যে তোক মাতিছিলোঁ সেই উদ্দেশ্য মোৰ পূৰ্ণ হৈ গৈছে। প্ৰকৃতি, মোলৈ আহ্বান আহিছে, মই যে যাবই লাগিব, কিন্তু জীৱনৰ বিদায়ক্ষণত এই দুখ ৰৈ গ'ল, তয়ো মোক বুজিব নোৱাৰিলি। প্ৰকৃতি, জাননে মোৰ অন্তৰে কান্দে মোৰ স্তৰৰ নাৰীৰ প্ৰতি। তই ঠিকেই কৈছিলি, ভোগবিলাসত আমাৰ স্বত্ব নাই, কিন্তু প্ৰকৃতি, তই ভাবিব পাৰনে
মোৰ জীৱনৰ দ্বিতীয় অধ্যায় শেষ হ'বলৈ আৰু বহুত দিন বাকী আছিল। কিন্তু তোৰ অৰ্থাৎ তহঁতৰ সমাজে আমাৰ জীৱনবোৰ কেনেকৈ তিলকৈ খাইছে জান? আমাৰ দুখ তহঁতে নুবুজ, হয়তো বুজিবলৈকৈ চেষ্টা নকৰ। কিন্তু কিয় আমাৰ ভোগবিলাস চলন ফুৰণ সম্বন্ধে তহঁতৰ তীব্ৰ দৃষ্টি? ক'বলৈ গ'লে মই বৈধব্য জীৱন পালন কৰা নাছিলোঁ তহঁতৰ সমাজৰ মতে। মোৰ স্তৰৰ নাৰীকো মই দেখুৱাব খুজিছিলোঁ বিধৱা হ'লেও মানুহে মানুহৰ দৰে থাকিব পাৰে। কিন্তু কি হ'ল? সমাজৰ চকুত মই হ'লোঁ হেয়, কিন্তু তোৰ ওচৰত হেয় হ'ম বুলি মই কল্পনাই কৰিব পৰা নাছিলোঁ। যিমানে তহঁতৰ সমাজে মোক অনৰ্থক লাঞ্ছনা দিবলৈ ল'লে মোৰো জেদ সিমানেই বাঢ়ি গ'ল। মোৰ গাৰ সাজ, মটৰ ড্ৰাইভিং, ভোগবিলাস দেখি তহঁতে নাক কোচাইছ, কিন্তু এইবোৰতো নিজৰ সৃষ্টি নহয়। মই মাথো অভিনয় কৰিছোঁ। মোৰ ভোগবিলাসবোৰ আছিল তহঁতৰ সমাজৰ বিৰুদ্ধে চলোৱা বিদ্ৰোহীৰ সাজ। এয়ে আছিল মোৰ প্ৰতিহিংসা। যি হওক, যি কামৰ কাৰণে তোক ইমান কষ্ট দি মাতি আনিছিলোঁ সেই কাম মোৰ শেষ হৈ গ'ল। তলত দিয়া কাগজ পত্ৰবোৰ বিধৱা বন্ধুৰ মৰম বুলিয়েই ঘিণ নকৰি লবি। মৰম আৰু ভালপোৱাৰে তোৰেই অজন্তা। বতাহে প্ৰকৃতিৰ হাতৰ পৰা চিঠিখন উৰুৱাই লৈ যায়। ক'বই নোৱাৰে প্ৰকৃতিয়ে। আচৰিতভাৱে তাই থৰ লাগি চাই থাকে অজন্তাৰ এখন ফটোলৈ। ফটোখন সজীৱ হৈ উঠিছে। বিকট চিঞৰ মাৰি যেন তাইকে কৈছে, প্ৰকৃতি, মই মৰিও শান্তি নেপাম, তই মোক ভুল বুজিলি। পৃথিৱীখন ঘূৰিছে, প্ৰকাণ্ড গম্ভীৰ ৰুমটো ঘূৰিছে। সেই প্ৰচণ্ড ঘূৰণিত প্ৰকৃতি ঠাচকৈ পৰি যায় পকামজিয়াত। এই চুটি গল্পটি 1956 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে পোনপ্ৰথমবাৰৰ বাবে নতুন অসমীয়া বাতৰি কাকতত প্ৰকাশ পাইছিলে। আজিলৈ ইমানে। পিছৰ অডিঅ' বুকত পঢ়িবলৈ ল'ম উতলা ধৰণী।